আমাৰ তিনিচুকীয়া জিলাৰ এই যে বিগত বানপানীৰ সময়ত 4গৰাকী ব্যক্তি নিহত হৈছিলে আৰু সেই 4গৰাকী ব্যক্তিৰ ভিতৰত এগৰাকী মোহন যাদৱ, আনগৰাকী বিকি কিষাণ, আনগৰাকী ডুম্বেশ্বৰ সোণোৱাল আৰু এগৰাকী হৈছে শিলবানুজ তিৰ্কী। আৰু আজি আমি শিলবানুজ তিৰ্কীৰ পৰিয়ালক আজি আমি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা 4 লাখ টকা আমি আজি আগবঢ়াইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক নিৰ্দেশ দিছিলে যে মৃতকৰ পৰিয়ালক যাতে তৎকালীনভাৱে যাতে এই ধনৰাশি প্ৰদান কৰা হয়। কিন্তু মই তিনিচুকীয়া জিলা প্ৰশাসনক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে আমি দেখিছোঁ যে এই 4গৰাকী যি ব্যক্তি আমি ইতিমধ্যে চেক প্ৰদান কৰিলোঁ। আমাৰ যি পোষ্টমৰ্টম ৰিপৰ্ট আমি পোৱাৰ লগে লগে আমি চেক প্ৰদান কৰিছোঁ। আনকি আমি মোহন যাদৱৰ ঘৰত যেতিয়া গৈছিলোঁ তেতিয়ালৈ ডেড বডি আহিয়ে পোৱা নাই। আমি তেতিয়া চেক তেওঁলোকৰ ঘৰত গৈ মই নিজে প্ৰদান কৰিছিলোঁ। আৰু ঠিক এনেকুৱাকৈ আজি যোৱাকালিহে ঢুকাইছিলে আমাৰ ডিম্বেশ্বৰ মৰাণক যোৱাকালি আমাৰ বলিন চেতিয়া ডাঙৰীয়াই সোণোৱালক আমাৰ বলিন চেতিয়া ডাঙৰীয়াই প্ৰদান কৰিছিল। বিকি কিষাণৰ ঘৰতো খন্তেক পিছতে মই গৈ পেলাই দিম। এই জিলা প্ৰশাসনৰ যিটো তৎপৰতা, এই তৎপৰতাক মই শলাগ লৈছোঁ মই অভিভাৱক মন্ত্ৰী হিচাপে। আৰু যোৱাকালি কেবিনেটত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিসকল আমাৰ এজ পাৰ নৰ্মছ দুৰ্যোগ ব্যৱস্থাপনাৰ যি নৰ্মছ হিচাপে যিসমূহ ঘৰ সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হৈছে বা যিসমূহৰ বাচন বৰ্তকে আদি কৰি যিসমূহ ক্ষতিগ্ৰস্ত হৈছে সম্পূৰ্ণ ক্ষতিপূৰণ আমাৰ দুৰ্যোগ ব্যৱস্থাপনাৰ নিয়মৰ আধাৰত আমি 15 আগষ্টৰ আগে আগে প্ৰদান কৰাৰ কাৰণে যোৱাকালি কেবিনেটত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি আজি এই অঞ্চলত আহি আমি আজি তিৰ্কী ডাঙৰীয়াৰ যি আমাৰ মাজত নাই তেওঁৰ যাতে ভগৱানে তেওঁৰ আত্মাক যাতে চিৰশান্তি ৰাখে তাৰ কাৰণে ভগৱানকে প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে পৰিয়ালবৰ্গলৈ আমি সমবেদনা জনাইছোঁ। আৰু মোৰ লগত আজি আমাৰ স্থানীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়া মোৰ উপস্থিত আছে। পঞ্চায়ত প্ৰেচিডেণ্ট ভৱেশ উপাধ্যায় তেখেতেও নিজে তদাৰক কৰিছে এইখিনি কাম কাজ। গতিকে মই সকলোকে মই ধন্যবাদ জনাইছোঁ। এই যি আমাৰ এই মথাউৰিটো ইতিমধ্যে আমাৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াৰ নেতৃত্বত বহুদিন ধৰি ইতিমধ্যে সংগ্ৰাম কৰি আহিছে। আৰু এইবাৰ আমি দেখিছোঁ যে আমি সংগ্ৰামৰ কিছু সফলতা লাভ কৰিছোঁ। আৰু যদি আমাক যদি ওপৰৰ পৰা যদি কৃপা কৰে আৰু নৰপীৰ জনাৰ্দন নাৰায়ণসকলে যদি আশীৰ্বাদ দিয়ে, মই ভাবিছোঁ যে এইবাৰ যদি বাৰিষাৰ সময়ত যদি এই মথাউৰিটো যদি ৰখি যায় তেতিয়াহ'লে এই আমাৰ সমস্যাটো চিৰদিনৰ কাৰণে সমাধান হ'বগৈ। কাৰণ কিয় মই খন্তেক আগতে আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকো মই এই বিষয়লৈ কথা পাতিছিলোঁ। তেখেতে ইতিমধ্যে ইয়াতে আহিছে আৰু তেখেতেও একে কথা ব্যক্ত কৰিছে যে এইবাৰ কোনো ৰকমে ৰাইজে যাতে কাৰণ বলিন চেতিয়াকে আদি কৰি আমাৰ পঞ্চায়তৰ মানুহসকল লাগি আছে। এইবাৰ কিবা কাৰণত যদি আমি এইটো ৰখাই দিব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ যে এইটো সমস্যা সমাধান কৰিব পাৰিম। আৰু ইয়াৰ কাৰণে আমাৰ বৰ্ডাৰ্ছ পাৰে হওক বা পাৰ্কোপাইনে হওক যি প্ৰয়োজন হয় বিভাগে যেনেকুৱাকৈ হ'লে প্ৰটেকশ্যন হ'ব বুলি ভাবে অসম চৰকাৰে আমাৰ ইতিমধ্যে কৰাৰ কাৰণে সাজু আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে যোৱাকালি কেবিনেটত এই বিষয় লৈ পেলাই আমাৰ মন্ত্ৰীসকলক মই যদিও এইকেইদিন তিনিচুকীয়া ডিব্ৰুগড়তে আছোঁ, যোৱাকালি গৈ পাইছিলোঁ কেবিনেটৰ কাৰণে গৈছিলোঁ আৰু আজি পুনৰ ৰাতিপুৱাৰ ভাগতে আহিছোঁ। গতিকে আমি যিহেতু চৰকাৰখন লাগি আছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আদি কৰি সকলো মন্ত্ৰীসকলে বিভিন্ন ঠাইত লাগি আছে। আৰু এইটো যদিও মই জানো কিন্তু মই নিজে এবাৰ স্বচক্ষে চোৱাৰ কাৰণে এবাৰ ইচ্ছা এটা আছিলে, সেইকাৰণে আজি মই গোটেইখিনি চালোঁ। এইবাৰ যদি কিবা কাৰণত ৰৈ যায় মই ভাবোঁ স্থানীয় ৰাইজেও বিভিন্ন পৰামৰ্শ আগবঢ়াইছে, সন্মুখত মানে স্পাৰ্ট দিয়াৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে। সেই পৰামৰ্শ আমি জলসম্পদ বিভাগক আমি গ্ৰহণ কৰাৰ কাৰণে কৈছোঁ। কাৰণ জলসম্পদ বিভাগে যদিও টেকনিকেলি তেওঁলোকে অভিযন্তা কিন্তু স্থানীয় ৰাইজৰ এই ক্ষেত্ৰতো বহুত তেওঁলোকৰ ভূমিকা থাকে বা তেওঁলোকৰ বহুত এক্সপিৰিয়েঞ্চ থাকে। গতিকে স্থানীয় ৰাইজৰ এক্সপিৰিয়েঞ্চখিনি কামত লগাই পেলাই আৰু বিভাগৰ যি অভিজ্ঞতা কামত লগাই নিশ্চিত ওপৰত মই ভাবোঁ যে সফল হ'ব বুলি মই ভাবোঁ। কাৰণ কিয় ইমান মানুহে প্ৰায় 2 মাহ ধৰি পেলাই কাম কৰি আছে আৰু এই 2 মাহ ধৰোঁতে কাম কৰোঁতে কোনে কি টকা পালে নাপালে সেইটো হিচাপ কৰা নাই। কাৰণ এই মথাউৰিটো যদি ভাঙি যায় প্ৰায় 10,000 মানুহৰ বসতি পুনৰ আগন্তুক দিনত প্লাবিত হ'বগৈ। আৰু সেইকাৰণে এইটো চৰকাৰে হওক বা জনসাধাৰণে আমি ৰক্ষা কৰাৰ কাৰণে লাগি আছোঁ। মই ভাবোঁ যে ভগৱানে এইখিনি নিশ্চিত ওপৰত সহায় কৰিব। কাৰণ প্ৰাকৃতিক দুৰ্যোগক আমি কেতিয়াও বাধা দিব নোৱাৰোঁ। অৰুণাচলত যদি পানী বেছি হৈ যায়, চীনত যদি পানী বেছি হৈ যায়, ব্ৰহ্মপুত্ৰত নিশ্চিত ওপৰত পানী বাঢ়ি যায়গৈ। আৰু ব্ৰহ্মপুত্ৰ আমাৰ এইটো যিটো ব্ৰহ্মপুত্ৰৰ কেৰেক্টাৰ, এই কেৰেক্টাৰটো হৈছে কি চাপৰিখন থকাৰ কাৰণে চাপৰিটো কাটিবলৈ মানুহ গৈছিলে। চাপৰিটো থকাৰ কাৰণে ইয়াতে যিটো কাৰেণ্ট যিটো লগাই আছে, কাৰেণ্ট লগোৱাৰ কাৰণে পাৰ্কোপাইন যদিও লগাই আছে, পাৰ্কোপাইন তলত পুতিও গৈ আছে। তথাপি চেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে যিকোনো চেষ্টাই যিমান কৰিব লাগে নিশ্চিত ওপৰত কৰিম আৰু মই ভাবোঁ এইটো সফল হ'ব বুলি মই ভাবোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ